হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'ত আমি 5 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি আমাৰ এডিআৰই হওক বা আছাম পুলিচ ৰিটেন এক্সামিনেশ্যন আৰু তাৰ লগতে আমাৰ APSC ৰিলেটেড এক্সামিনেশ্যনছৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তাৰ লগতে এই গোটেই ডিছকাশ্যনছৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা আপকামিং ভিডিঅ'ছৰ কাৰণে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে US আনচিলছ মেজৰ ইণ্ডিকমেণ্ট এগেইনষ্ট দি ভেনেজুৱেলান প্ৰেছিডেণ্ট নিকোলা মাডুৰো USA বহুতখিনি ইয়াতে এলিগেশ্যনছ লগাইছে এগেইনষ্ট কাৰ এগেইনষ্টত ৰিচেণ্টলি যোনজন আমাৰ ভেনেজুৱেলাৰ পৰা তেওঁলোকে ইয়াতে আটক কৰিলে প্ৰেছিডেণ্ট নিকোলা মাডুৰোৰ ওপৰত চ' এই নিউজটো আমি যোৱাকালি লৈছিলোঁ ৰিগাৰ্ডিং হিজ capturing by the US. So সেই নিউজটোৰ কণ্টিনিউৱেশ্যনখিনি আমি ইয়াতে চাম ঠিক আছে চ' ভেনেজুৱেলান প্ৰেছিডেণ্ট ইয়াতে নিকোলা মাডুৰো এৰাইভড ইন দ্য নিউয়ৰ্ক চিটি টু ফেচ দ্য US ক্ৰিমিনেল চাৰ্জেছ আণ্ডাৰ এ চুইপিং ইণ্ডিকমেণ্ট ৱাজ আনচিল্ড যিহেতু তেওঁক ইয়াতে আটক কৰা হৈছিলে আৰু তাৰপিছত তেওঁৰ ওপৰত যিমানখিনি ক্ৰিমিনেল চাৰ্জেছ আছে একৰ্ডিং টু দ্য US যোনটো ক্ৰিমিনেল ল সেইখিনি ইয়াতে এই কোৰ্টত তেওঁ ইয়াতে ফেচ কৰিব দ্য ইণ্ডিকমেণ্ট ৱাজ এনাউন্সড বাই US এটৰ্নি জেনেৰেল পাম বডনি and filed in the US District Court of the Southern District of New York. So, যোনখন নিউয়ৰ্কৰ Southern District Court যোনখন আছে তাতে এই চাৰ্জেছখিনি ফেচ কৰিব ইয়াতে আৰু এইখিনি গোটেইখিনি এনাউন্স কৰিছে কোনে এটৰ্নি জেনেৰেল পাম বণ্ডিয়ে ঠিক আছে চ' তাৰ লগতে ইয়াতে এলেজলি মাডুৰো ইউজ দ্য ষ্টেট পাৱাৰ চ' যিমানখিনি এলিগেশ্যন তেওঁৰ ওপৰত লাগিছে যে তেওঁ ইয়াতে গভৰ্নেন্স বা ষ্টেট পাৱাৰ ইউজ কৰি কিনে মিলিটাৰী ইণ্টেলিজেঞ্চ আৰু ল এনফৰ্চমেণ্ট এজেঞ্চি ব্যৱহাৰ কৰি ড্ৰাগ ট্ৰেফিকিং ইয়াতে ফেচিলিটেট কৰাৰ তেওঁৰ ওপৰত গুৰুত্বপূৰ্ণ ইয়াতে অভিযোগ আছে ৰাইট গভৰ্ণমেণ্ট ফেচিলিটিজ হওক গভৰ্ণমেণ্ট পাৱাৰখিনি ইউজ কৰি কিনে লগতে নাৰ্কো টেৰৰিজম কনস্পিৰেচি কোকেইন ইম্পৰ্টেশ্যন কনস্পিৰেচি আৰু ফায়াৰ আৰ্মছ অফেন্সেছ এই ক্ৰাইমছবিলাকত তেওঁৰ এগেইনষ্টত ইয়াতে ৰুজু হৈ আছে লগতে দ্য ইণ্ডিকমেণ্ট নেমছ ছেভাৰেল ডিফেণ্ডেণ্টছ ইনক্লুডিং তোমাৰ মাডুৰোজ ৱাইফ মাডুৰোৰ যোনজনী ঘৈণীয়েক আছে চিলিয়া ফ্লৰেছ ত' তেওঁৰ ওপৰতো ভালেখিনি ইয়াতে এলিগেশ্যনছ আছে লগতে তেওঁৰ পুত্ৰ ইয়াতে নিকোলা মাডুৰো গুৱেৰা তেওঁৰ ওপৰতো ইয়াতে অভিযোগ আছে লগতে ছিনিয়ৰ অফিচিয়েলছ ডিঅ'ছ ডাডো কেবেলো ৰণ্ডন এই গোটেইখিনি মানুহৰ ওপৰত এই গোটেই যিমানখিনি ওপৰৰ অভিযোগ আছিলে সকলোখিনি ইয়াতে কি হ'ব ইয়াতে লাগু হ'ব ৰাইট এই গোটেইখিনি এপ্লাই হ'ব তাৰ কাৰণে এই গোটেই মানুহখিনি ইয়াতে আটক কৰা হৈছে টেলেজ নেটৱৰ্ক ৰিপৰ্টেডলি পাৰ্টনাৰ উইথ দি ক্ৰিমিনেল এণ্ড মিলিটেণ্ট গ্ৰুপ ছাচেছ তোমাৰ FARC ELN চিনালোৱা কাৰ্টেল আৰু জেটাছেন ট্ৰেন ডে আৰাগুৱা বুলি এই মিলিটেণ্ট গ্ৰুপকেইটাৰ লগতো বা এই সন্ত্ৰাসবাদী যিকেইটা সংগঠন আছে সকলোৰে লগত এই নেটৱৰ্কটোৱে কাম কৰা বুলি কৈছে যদি এই গোটেই অভিযোগবিলাকত তেওঁ ইয়াতে দোষী সাব্যস্ত হয় তেওঁ ইয়াতে যাৱজ্জীৱন কাৰাদণ্ড আৰু তাৰ লগতে US 624 ফিচাৰ অফ দি এছেটছ লিংক টু দি এলেজ ক্ৰাইম তেওঁ যিমানখিনি ইয়াতে এছেটছ মানে সা সম্পত্তি আছে সকলোখিনি বিকি কিনে এই গোটেই বিত্তীয় যিখিনি তেওঁলোকে জৰিমনা দিব লাগিব সকলোখিনি ইয়াতে লোৱা হ'ব বুলি কোৱা হৈছে ঠিক আছে চ' তাৰপিছতে আমাৰ সেই টপিক নম্বৰ 2 য'ত নেকি এই গোটেই ছিটুৱেশ্যনটোৰ ওপৰত ইণ্ডিয়াই কি ইয়াতে ভিজন ৰাখিছে বা কেনেকুৱা ইয়াতে মতামত দিছে তাৰ ওপৰত এটা নিউজ ওলাই আহিছে আছাম ট্ৰিবিউনত য'ত নেকি কৈছে ইণ্ডিয়া এক্সপ্ৰেছেছ ডিপ কনচাৰ্ণ অভাৰ দি US কেপচাৰ অফ দি ভেনেজুৱেলান প্ৰেছিডেণ্ট নিকোলা মাডুৰো এক্সামৰ পাৰ্চপেক্টিভৰ পৰা ডাইৰেক্টলি বহুত বেছি ইম্পৰ্টেণ্ট নহয় বাট আমি ডাইৰেক্ট MCQ ইয়াৰ পৰা এক্সপেক্ট নকৰোঁ আমি ইয়াৰ পৰা কি চাম আমি ষ্টেটমেণ্ট বেছ MCQ ইয়াৰ পৰা এক্সপেক্ট কৰিব বিকজ কি IR ইজ এ চিলেবাছ অফ আৰ APSC হওক বা APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ লগতে আমাৰ ADRE-টো IR ৰিলেটেড কুৱেশ্যনছ আহে তোমালোকৰ আছাম পুলিচত ডাইৰেক্টলি আমি কুৱেশ্যন দেখা পাম যে ৰিচেণ্টলি USA কোনখন কাণ্ট্ৰিক এটেক কৰিছে বুলি ডাইৰেক্টলি তোমালোকক আছাম পুলিচৰ SI লেভেলত কুৱেশ্যন সুধিব পাৰে ঠিক আছে চ' ইণ্ডিয়া ভইচেছ ডিপ কনচাৰ্ণ যে বহুত বেছি ইয়াতে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে অভাৰ দি মিলিটাৰী অপাৰেশ্যন ডেট লেড টু দি কেপচাৰ অফ দি ভেনেজুৱেলান প্ৰেছিডেণ্ট নিকোলা মাডুৰো এণ্ড হিজ ৱাইফ ইন কেৰাকাছ কেৰাকাছৰ পৰা তেওঁলোকক আটক কৰা হৈছিলে চ' এই গোটেই যোনটো পৰিঘটনা ঘটিল তাৰ ওপৰত ভাৰতে কৈছে যে এইটো এটা বহুত গুৰুত্বপূৰ্ণ আৰু বহুতখিনি এটা ইণ্টাৰনেশ্যনেল লেভেলত এটা এফেক্ট পেলাব পৰা এটা ঘটনা বুলি কোৱা হৈছে তাৰ লগতে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কৈছে যে ইণ্ডিয়াই এই গোটেই ঘটনাটো ক্ল'জলি মনিটৰিং কৰি আছে বা খুব গুৰুত্ব আৰু কৰি কিনে চাই আছে আনফল্ডিং ছিটুৱেশ্যন ইন দি ভেনেজুৱেলা এজ ৱেল ৰাইট আৰু তাৰ লগতে কৈছে নিউ দিল্লীয়ে ক'লে যে দে ৰিএফাৰ্ম ইটছ ছাপৰ্ট ফৰ দি ৱেল বিং এণ্ড ছেফটি অফ দি
ভেনেজুৱেলান পিপল, ৰাইট? ভেনেজুৱেলাৰ মানুহসকলৰ কাৰণে খুব ভাল এটা শুভেচ্ছাবাণী ইণ্ডিয়াৰ পৰা দিয়া হৈছে। লগতে ইণ্ডিয়াই ক'লে যে অল কনচাৰ্ণ পাৰ্টিজ টু ৰিজল্ভ ইছ্যুজ পিচফুলি থ্ৰু দি ডাইলগ ষ্ট্ৰেছিং দ্য নিড ফৰ ৰিজনেল পিচ এণ্ড ষ্টেবিলিটি, ৰাইট? সকলোৱে আলোচনাৰ মেজলৈ আহি এটা কাম কৰাটো উচিত বুলি কৈছে ভাৰতে, আৰু তাৰ লগতে সেই গোটেই ৰিজনখিনিত শান্তি আৰু ষ্টেবিলিটি আনাৰ কাৰণে ভাৰতে কাম কৰি যাব বুলি কৈছে। লগতে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে ক'লে যে ইণ্ডিয়ান এম্বেচি ইন কেৰাকাছ ইজ ইন কণ্টেক্ট উইথ দি ইণ্ডিয়ান কমিউনিটি। চ' ভাৰতীয় নাগৰিক যিমানখিনি আছে তেওঁলোকক তাৰ পৰা যিমানখিনি এছিষ্টেঞ্চ দৰকাৰ সকলোখিনি প্ৰভাইড কৰা হ'ব মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা, ইণ্ডিয়ান এম্বেচিৰ ফালৰ পৰা ভেনেজুৱেলাত। অ'কে, ইণ্ডিয়া আৰু ভেনেজুৱেলাৰ ৰিলেশ্যন হিষ্টৰিকেলি বহুত ভাল আছিলে, আৰু এই গোটেই বস্তুখিনি সুদৃঢ় হৈছিলে কাৰ হিউগো চাভেজ যেতিয়া ভাৰতলৈকে আহিছিলে, তেওঁলোকৰ পূৰ্ব ৰাষ্ট্ৰপতি 2005 চনত। লগতে ভাৰতৰ যোনটো ONGC বিদেশ লিমিটেড বুলি ONGCৰ এটা ফৰেন উইং যোনটো আছে, তেওঁলোকৰো ইয়াতে এনাৰ্জি ছেক্টৰত ভালেখিনিও ইনভেষ্টমেণ্ট বা কৰ্পৰেশ্যন আছে ভেনেজুৱেলাৰ কৰ্পৰেশ্যন ডেল পেট্ৰলিয়ৰ লগত, ৰাইট? চ' তাৰ কাৰণে ইণ্ডিয়াৰ বহুত বেছি এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব এই গোটেই ঘটনাৱলীটোত, ঠিক আছে? চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2, য'ত নেকি এটা ৰিচাৰ্চ অৰিয়েণ্টেড এটা টপিক অনা হৈছে, য'ত আছাম ট্ৰিবিউনৰ ফ্ৰণ্ট পেজতে, ৰাইট? ৰিগাৰ্ডিং আমাৰ পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে, যোনটো বাৰ্ড চেঞ্চুৰী এখন হয়, ৰাইট? চ' শ্ৰিংকিং গ্ৰীণ কাভাৰ ইন দ্য পানী দিহিং বাৰ্ড চেঞ্চুৰী ডিছপাইট দি প্ৰটেক্টেড ষ্টেটাছ। তাতে সংৰক্ষিত বনাঞ্চল বুলি কোৱা হোৱাৰ পিছতো তাতে আমি তাৰে যোনটো বনাঞ্চল তাৰে সংখ্যা কমি অহা আমি ইয়াতে দেখা পাইছোঁ। ইয়াতে ক'লে যে ছেটেলাইট ইমেজাৰী বেছড ষ্টাডি হেজ ৰিভিলড এ ষ্টেডি লছ অফ গ্ৰীণ কাভাৰ ইভেন উইদিন দি প্ৰটেক্টেড এৰিয়াছ, ৰাইট? ছেটেলাইটৰ পৰা চোৱাৰ পিছতো আমি তাতে দেখা পাইছোঁ যে সংৰক্ষিত যিখিনি জেগা আছে তাতেও আমি ইয়াতে বনাঞ্চলৰ সংখ্যা কমি অহা দেখা পাইছোঁ। লগতে পানী দিহিং বাৰ্ড চেঞ্চুৰী ডিষ্ট্ৰিক্ট হেজ চিন ছিগনিফিকেণ্ট লেণ্ড ইউজ চেঞ্জেছ অভাৰ দি লাষ্ট 20 years। লাষ্ট 20 বছৰ 2001 পৰা 2021 আমাৰ মানৱৰ বা হিউমেন এক্টিভিটিছৰ কাৰণে আমি ইয়াতে বহুতখিনি ইয়াৰ মাটিকালি যোনটো ব্যৱহাৰ তাতে বহুতখিনি চেঞ্জেছ আমি দেখা পাইছোঁ। তাৰপিছত ক্ৰপলেণ্ড মানে ইয়াতে খেতি বাতিৰ কাৰণে যোনটো মাটি আছিলে আগতে 2001 চনত প্ৰায় 25.7% আছিলে, এইখিনি এতিয়া বৃদ্ধি হৈ কিনে প্ৰায় 42.5% পাইছেগৈ, যোনটো নেকি ইয়াতে প্ৰায় 65% ৰাইজ বা 65% আমি ইয়াতে বাঢ়া দেখা পাইছোঁ। লগতে বিল্ট আপ এৰিয়াছ উইদিন দি চেঞ্চুৰী অলছ' ইনক্ৰিজ ডিউৰিং দিছ পিৰিয়ড, ভিতৰত ইয়াতে বহুতখিনি আন্তঃগাঁথনিও ডেভেলপ কৰা হৈছে। লগতে ফৰেষ্ট কাভাৰ বা বনাঞ্চল ইয়াতে প্ৰায় 5.78% ইয়াতে কমি আহিছে। লগতে একদম ভিতৰুৱা যিখিনি জংঘল ক'ৰ ফৰেষ্ট ইয়াতে কমি গৈছে 4.56%, ৰাইট? চ' ইন ডিগ্ৰেডেশ্যন ইভেন ইন দি ইণ্টেৰিয়ৰ ফৰেষ্ট পেটছেছ, একদম ভিতৰুৱা অঞ্চলখিনিতো আমি ইয়াতে যোনটো জংঘলৰ পৰিমাণ বা গছৰ পৰিমাণ ইয়াতে কমি অহা দেখা পাইছোঁ। তাৰ লগতে গ্ৰাছলেণ্ড ফেচ দি মেক্সিমাম লছ, শ্ৰিংকিং ফ্ৰম নিয়াৰলি 50% অফ দি চেঞ্চুৰী টু এবাউট 1/3। অ'কে, চ' 50% পৰা ইয়াতে প্ৰায় 1/3লৈকে এতিয়া গ্ৰাছলেণ্ড আছেগৈ, আৰু গ্ৰাছলেণ্ড এৰিয়া ৰিডিউচ বাই 11.2 স্কুৱেৰ কিলোমিটাৰ বিটুইন দি 2001 এণ্ড 2020। চ' 2001 পৰা 2021 প্ৰায় 11.2 স্কুৱেৰ কিলোমিটাৰ এতিয়া কমি গৈছে বৰ্গ কিলোমিটাৰ। লগতে 15.1 বৰ্গ কিলোমিটাৰ বা স্কুৱেৰ কিলোমিটাৰ ইয়াতে গ্ৰাছলেণ্ড ৱাজ কনভাৰ্টেড ইন টু দি ক্ৰপলেণ্ড, যোনখিনি খেতি কৰা মাটিলৈ ৰূপান্তৰিত কৰা হৈছে। লগতে ফৰেষ্ট এণ্ড চেণ্ডবাৰ এৰিয়াছ ৱেৰ অলছ' ট্ৰান্সফৰ্ম ইন টু দি ক্ৰপলেণ্ড এজ ৱেল, ৰাইট? ফৰেষ্ট আৰু চেণ্ডবাৰ এৰিয়া মানে কি আমাৰ জংঘল, আৰু তাৰ লগতে আমাৰ যিমানখিনি তাৰ চৰ এৰিয়া আছে সেইখিনি খেতি পথাৰৰ কাৰণে এতিয়া উপযুক্ত কৰা হৈছে, ঠিক আছে? চ' তাৰপিছত আহে টপিক নম্বৰ 4, ৰংকাৰ ফেষ্টিভেল 2026 বিগিনছ। আই বিলিভ তোমালোকে জানা ৰংকাৰ ফেষ্টিভেলৰ বিষয়ে। APSC বহুতবাৰ সুধি গৈছে এই কুৱেশ্যনটো, বা ADI লেভেলতো আমি ডাইৰেক্টলি এই কুৱেশ্যনটো ইয়াতে এক্সপেক্ট কৰিব পাৰিম যে ৰংকাৰ ফেষ্টিভেল ক'ত পালন কৰা হয়, কোনে পালন কৰে, তাৰ বিষয়ে ডাইৰেক্টলি তোমালোকক কুৱেশ্যন সুধিব পাৰে, ৰাইট? কাৰ্বিসকলে পালন কৰে। অ'কে, চ' কাৰ্বি কমিউনিটি হেজ বিগান দি চেলিব্ৰেটিং ট্ৰেডিশ্যনেল ৰংকাৰ কাৰ্কলি ফেষ্টিভেল 2026 উইথ এ 2-day long program starting today itself, আজি, ৰাইট? চ' 2 দিনীয়া কাৰ্যসূচীৰে এই গোটেই ৰংকাৰ ফেষ্টিভেলটো আৰম্ভ কৰা হৈছে। ৰংকাৰ ইজ এ মেজৰ কালচাৰেল এণ্ড ৰিলিজিয়াছ ফেষ্টিভেল অফ দি কাৰ্বি। চ' কাৰ্বিসকলৰ এটা ডাঙৰ উৎসৱ হয়, য'ত নেকি এই গোটেই উৎসৱটো প্ৰত্যেক বছৰে এনুৱেলি পালন কৰা হয় ফৰ দি পিচ, প্ৰস্পাৰিটি এণ্ড দি প্ৰটেকশ্যন অফ দি কাৰ্বি কমিউনিটি, ৰাইট? আৰু তাৰ লগতে দ্য ফেষ্টিভেল ইজ বিং অবজাৰ্ভ এক্ৰছ দি কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু আদাৰ কাৰ্বি ইনহেবিটেড যিমানখিনি এৰিয়াছ আছে, কাৰ্বিসকল যিমানখিনি এৰিয়াত থাকে সেই গোটেই জেগাবিলাকত আমি কাৰ্বি সকলে ৰংকাৰ ফেষ্টিভেল পালন কৰা দেখা পাওঁ। লগতে এজ দ্য প্ৰিডমিনেণ্ট ইণ্ডিজিনিয়াছ ট্ৰাইব অফ আছামছ হিল ডিষ্ট্ৰিক্টছ, দ্য কাৰ্বিজ ৰিগাৰ্ড ৰংকাৰ এজ এ চিম্বল অফ কমিউনিটি ইউনিটি এণ্ড আইডেণ্টিটি এজ ৱেল, ৰাইট? চ' একতা আৰু তেওঁলোকৰ যোনটো এটা
আত্মীয়তা বোধ আছে সেই গোটেইটো ইয়াতে উজ্বলাই পেলায় বুলি কোৱা হৈছে লগতে দ্য চেলিব্ৰেশ্যন দিছ ইয়াৰ অলছ' ড্ৰন ইন টু এটেনশ্যন এণ্ড ইম্পৰ্টেণ্ট লিগেল ডেভেলপমেণ্ট ইন দি ৰিজন তোমালোকে চাগে জানা লাষ্ট আমি 1-2 মাহৰ পৰা দেখা পাই আছোঁ তাতে বহুতখিনি ইনষ্টেবিলিটি ভায়লেঞ্চ ৰিগাৰ্ডিং দি এনক্ৰ'চমেণ্টৰ PGR লেণ্ডৰ ওপৰত বহুতখিনি ইছ্যুজ চলি আছে চ' তাৰ কাৰণে এই বছৰৰ যোনটো ৰংঘৰ ফেষ্টিভেল চ' ডেট ইজ এ টেষ্টিমনি ৰিগাৰ্ডিং দি ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দি এৰিয়া অ'কে তাৰ লগতে দ্য ফেষ্টিভেল আণ্ডাৰস্ক'ৰ্ছ দ্য কণ্টিনিউড কালচাৰেল ভাইটেলিটি অফ দি কাৰ্বি পিপল তেওঁলোকৰ সাংস্কৃতিক যোনটো এটা পৰিক্ৰমা সেই গোটেই পৰিক্ৰমাটো দাঙি ধৰিবলৈ সক্ষম হৈছে এই গোটেই উৎসৱটোৱে অ'কে চ' যিহেতু আমি প্ৰত্যেককেইটা ক্লাছতে কিছুমান মুমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ আমাৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা চ' আজি এই মুমেণ্টটো আহিছে ইয়াতে পাৰ্টিচিপেটিং দি লোকেল পিপল পাৰ্টিচিপেশ্যন তেওঁলোকে অংশগ্ৰহণ কৰিছে ইয়াতে সমূহীয়া মাছ ধৰা প্ৰক্ৰিয়াত ক'ত দ্বীপৰ বিলত ৰাইট চ' এনেকুৱা আইডিয়াৰ পৰা আমি পাম যে অসমৰ যোনটো কালচাৰেল ইউনিটি ৰিগাৰ্ডিং আমাৰ সমূহীয়া যিমানবিলাক নেকি এক্টিভিটিজ আছে চ' ইয়াৰ পৰা আমি সেইবিলাক বস্তুৰ ওপৰত ভালেখিনি এটা প্ৰেক্টিকেল আভাস এটা পাওঁ ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকৰ এই লেকচাৰটো চাই কিনে ভাল লাগিলে এই গোটেই লেকচাৰটোৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যোনটো নেকি এই QR কোডটো স্কেন কৰিলেও পাবা নহ'লে মই তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আপকামিং আছাম পুলিচ ADRE আৰু APSC ৰিলেটেড বা অন্য অসম গভৰ্ণমেণ্ট এক্সামিনেশ্যন ৰিলেটেড ভিডিঅ'ছৰ কাৰণে অ'কে চ' থেংক ইউ এভৰিৱান হেভ এ গুড ডে হেড